গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। যোৱা 9ৰ পৰা 16 জুলাইলৈ কেৰালাত অনুষ্ঠিত হৈছিলে ছেমিনাৰ আৰু প্ৰশিক্ষণ শিবিৰ, আৰু এই শিবিৰত অংশগ্ৰহণ কৰিছিলে অসমৰ 3গৰাকী কালাৰপাট্য প্ৰশিক্ষকে। তেখেত হ'ল বৰ্তমান সময়ত মোৰ লগত উপস্থিত আছে চাংচাৰীৰ ছফিকুৰ ৰহমান, তিনিচুকীয়াৰ উৎপল বৰুৱা, আৰু মোৰ সোঁফালে আছে অসম কালাৰপাট্য সন্থাৰ সন্মানীয় সম্পাদক পাপুখান ডাঙৰীয়া। মই তিনিগৰাকীকে আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমি তিনিগৰাকীৰ মুখেৰে জানিম এই ট্ৰেইনিং কেম্প লগতে ছেমিনাৰৰ অভিজ্ঞতাৰ কথা। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে কেৰালাত এটা ট্ৰেইনিং কেম্প কৰিছিলে, লগতে ছেমিনাৰ কৰিছিলে। কি উদ্দেশ্য আগত ৰাখি পেলাই সেই ট্ৰেইনিং কেম্পটো পতা হৈছিলে বা অনুষ্ঠিত কৰা হৈছিলে, কোনে অনুষ্ঠিত কৰিছিলে, কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা 3জন আমি গৈছিলোঁ। কেৰালাৰ ত্ৰিবেন্দ্ৰমত চেণ্ট্ৰেল ষ্টেডিয়ামত আমাৰ অনুষ্ঠিত হৈছিল ট্ৰেইনিং কাম ছিলেকশ্যন কেম্প। আৰু আমি আশাবাদী এইটোৱে যে আমি এই কেম্পত আমি অসমে এতিয়া ভাল পাৰফৰ্মেঞ্চ কৰিছোঁ। তাতে ফেডাৰেশ্যনে কোৱা মতে ইণ্ডিয়ান কালাৰীপাট্য ফেডাৰেশ্যনে অৰ্গেনাইজ কৰিছিলে, আৰু আমাৰ 3জনৰে আমি ভাবোঁ যে আগন্তুক যিটো ফেডাৰেশ্যনে আমাক কৈছিলে যে আগন্তুক যিটো খেলো ইণ্ডিয়া বা আপোনাৰ নেশ্যনেল গেমছ 38 নেশ্যনেল গেমছ এজ এ অফিচিয়েল প্ৰতিটো ষ্টেটৰ পৰাই ৰেপ্ৰেজেণ্টেটিভ কৰাব। চ' আমি অসমৰ হৈ এনেকৈ তাতে ট্ৰেইনিং কৰিলোঁ, ছেমিনাৰ কৰিলোঁ, খুব ভাল লাগিলে। খুব সৰু সৰু কথাবিলাক, সৰু সৰু টপিকবিলাকৰ ওপৰত আমাৰ যিটো সাধাৰণতে আমি সদায় যিটো প্ৰেক্টিছ কৰি থাকোঁ বা আমি কৰাই থাকোঁ, সেইবোৰ বস্তু আমি আওকাণ কৰোঁ। তো সেইবোৰ আমি খুব ধুনীয়াকৈ আমি শিকিলোঁ। আমি এতিয়া অসমৰ পৰা আমি সেইটো প্লেটফৰ্মত যাবলৈ আমাক ইণ্ডিয়ান কালাৰীপাট্য ফেডাৰেশ্যনে এটা সুযোগ দিছে। আমি সেই সুযোগটো আমি ল'ম বুলি ভাবিছোঁ, আৰু আশা কৰোঁ আগন্তুক যিটো 38 নেশ্যনেল গেমছ এইবাৰ উত্তৰাখণ্ডত হ'ব গৈ আছে, তাতে আমি অসমৰ হৈ তাতে অফিচিয়েল বা যি অফিচ ছেটিং দিয়ে ইণ্ডিয়ান কালাৰীপাট্য ফেডাৰেশ্যনে আমি কৰিব পাৰিম বুলি আমি আশাবাদী। তাতে কোনে প্ৰশিক্ষণ প্ৰদান কৰিলে? মেইনলি তাতে আমাৰ ইণ্ডিয়াৰ যিজন টেকনিকেল ডাইৰেক্টৰ আছিলে তেখেতে দিছে, আৰু লগতে তেওঁ আমাৰ ইণ্ডিয়ান কালাৰীপাট্য ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী এডভোকেট সুমন পুন্থুৰা ছাৰ তেখেতেও আছিলে। তেওঁৰ তত্ত্বাৱধানতে আমাৰ 7 দিনীয়া তাতে অনুশীলন আৰু ট্ৰেইনিঙৰ যিখিনি ব্যৱস্থা আছে খুব সুন্দৰভাৱে আমি কৰিলোঁ। খুব ভাল লাগিলে। ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5:30 বজালৈকে নন ষ্টপ কৰিছিলোঁ, আৰু খুব পুৰণা দিনৰ কথাবোৰ মনত পৰিছে। যেতিয়া আমি প্লেয়াৰ্ছ আছিলোঁ, সেই কষ্ট যিটো কৰিছিলোঁ সেনেকুৱা টাইপ কষ্ট কৰিছোঁ। খুব ভাল লাগিছে কৰি পেলাই। আৰু তাতে আৰু ইণ্ডিয়াৰ কিমানজনমান আছিলে প্ৰশিক্ষক টোটেল? আমাৰ পূৰা 28 ষ্টেট গৈছিল তাতে। আমি অসমৰ পৰা 3জন গৈছিলোঁ, বাকী জম্মু কাশ্মীৰৰ পৰা 2জন আছিলে, ছত্তীশগড়ৰ পৰা 2জন আছিলে, মহাৰাষ্ট্ৰৰ পৰা 2জন আছিলে, কেৰালাৰটো টীম আছে, পণ্ডিচেৰী আছিলে, কৰ্ণাটকা আছিলে, ৱেষ্ট বেংগলৰ পৰা গৈছিলে। তো এনেকৈ আমাৰ 28 ষ্টেটৰ পৰা ভালেখিনি 100+ ওপৰত আছিলে ল'ৰা ছোৱালী, চব কোচ আছিলে। তো খুব ভাল লাগিছে চবৰ লগত বস্তুখিনি আমি সোধা পোছা কৰি বা এনেকুৱা আমি নিজৰ যিখিনি আমি কৰিব লগা আছিলে আমি কৰিলোঁ। তাতে আপোনালোকক প্ৰমাণ পত্ৰ দিছে, চাৰ্টিফিকেট দিছে? তাৰপাছত হয়, আমাক এফিলিয়েটেড কৰিছে, আমাক প্ৰমাণ পত্ৰ দিছে, আৰু খুব সোনকালে আমি ভাল খবৰ অসমবাসীৰ কাৰণে হ'ব পাৰে যে আমি 38 নেশ্যনেল গেমছত আমাৰ 3জনৰ ভিতৰতে আমি 3জনেই পাৰ্টিচিপেট কৰিব পাৰিম বুলি ভাবিছোঁ এজ এ অফিচিয়েল। হয়। আৰু আপুনি এই নেশ্যনেল গেমছৰ বাহিৰে আৰু কিহৰ কাৰণে এই ট্ৰেইনিং কেম্পটোৰ জৰিয়তে আপোনালোকে কোৱালিফাই কৰিব বা যোগ্যতা আহৰণ কৰিছে ইয়াৰ কাৰণে? একচুৱেলি আমাৰ গ্ৰেড ৱাইজ আছিলে। আমি A গ্ৰেডৰ কাৰণে মই কৰিছোঁ, এওঁলোকে B গ্ৰেডৰ কাৰণে কৰিছে। তো এনেকৈ গ্ৰেড ৱাইজে আমাক এতিয়া আমি এই 3জন, মই ছফিকুৰ, উৎপল ছাৰ, আমি খেলো ইণ্ডিয়া, স্কুল গেমছ আৰু নেশ্যনেল গেমছৰ কাৰণে ইণ্ডিয়াত যিটো ডাঙৰ গেমেই হয় এই গেমৰ কাৰণে আমি এজ এ অফিচিয়েল আমাক ইণ্ডিয়া বডিয়ে এপ্ৰুভেল দি আছে। যিহেতু আপোনালোকে অসমৰ চুকে কোণে কালাৰীপাট্য খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে, গতিকে যিহেতু আপোনালোকে 7 দিনীয়া এটা কোৰ্চ কৰি আহিলে বা ছেমিনাৰ তাতে এটেণ্ড কৰিলে, গতিকে এই ছেমিনাৰখনে বা এই প্ৰশিক্ষণ শিবিৰে আপোনালোকক সুবিধা কৰি দিব খেলুৱৈসকলক আৰু উন্নত ধৰণে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ? হয়, আমি যিখিনি এতিয়া শিকি আহিলোঁ
সেইখিনি আমি অতি সোনকালে আমাৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টতে আমি তিনিজনে ডিভাইড কৰি পেলাই আমি ট্ৰেইনিংবোৰ আকৌ আৰম্ভ কৰিম। যিখিনি আমাৰ কাৰেকশ্যন আছে সেইখিনি আমি কাৰেকশ্যনখিনি আৰম্ভ কৰিম আৰু খুব সোনকালে আমাৰ এটা টীম গৈ আছে কেৰালাত নেশ্যনেল খেলিবলৈ আৰু সেই নেশ্যনেলতে আমাৰ ধৰক নেশ্যনেল গেমছ আৰু খেলো ইণ্ডিয়াৰ কাৰণে বাছনি হ'ব। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ তিনিচুকীয়াৰ প্ৰশিক্ষক উৎপল বৰুৱাদেৱৰ ওচৰলৈ। আপোনাকো মই স্বাগতম জনাইছোঁ। কেনেকুৱা হ'ল আপোনাৰ এক্সপিৰিয়েঞ্চ, কেৰালাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা অলপ জানিব বিচাৰিছোঁ। এক্সপিৰিয়েঞ্চটো ভালেই হ'ল, যিহেতু আমি 7 দিন এটা প্ৰগ্ৰাম কৰিছিলোঁ আৰু কিছুমান আমাৰ যিখিনি সামান্য ভুল আছিলে সেই ভুলখিনি শুধৰণি হৈ আহিছে। আগন্তুক উঠি অহা প্ৰজন্মক আমি যিখিনি টেকনিকেল আৰু প্ৰেক্টিকেল যিখিনি কৰি আহিছোঁ নিশ্চয় সুন্দৰকৈ প্ৰশিক্ষণ দিম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে পাপুখান ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে আপোনালোকে নেশ্যনেল গেমছৰ বাহিৰেও কেইবাখনো গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অফিচিয়েল হিচাপে কাম কৰাৰ সুবিধা লাভ কৰিব পাৰে, আপোনালোকে যোগ্যতা আহৰণ কৰিব তাৰ কাৰণে। যেনে ধৰক আমি খেলো ইণ্ডিয়া ইউথ গেম আৰু স্কুল গেম আৰু নেশ্যনেল গেম আগন্তুক আহি আছে, যিহেতু আমি অফিচিয়েল হিচাপে মনোনীত হৈছোঁ। আশা কৰোঁ ফেডাৰেশ্যনে অতি সোনকালে আমাক নিয়োগ কৰিব বুলি। ধন্যবাদ। যিহেতু আপুনি তিনিচুকীয়াৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছে, গতিকে তিনিচুকীয়াতো আপুনি প্ৰশিক্ষণ প্ৰদান কৰে, গতিকে তিনিচুকীয়াত খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত এই ছেমিনাৰে বা এই শিবিৰে আপোনাক ভাল ফলাফল ডাঙৰ দিবলৈ সুবিধা কৰি দিব আপোনাক। নিশ্চয় ভাল ফলাফল আশা কৰিছোঁ, কিয়নো যোৱাবাৰ নেশ্যনেল 37ত মোৰ ষ্টুডেণ্টে কাইপুৰত চিলভাৰ মেডেল লগাই বৰ্তমান অসম গভৰ্ণমেণ্টে যিটো সুবিধা কৰি দিছে জবৰ, আৰু নিশ্চয় মোৰ ছোৱালী পাইছে। আশা কৰোঁ আগন্তুক খেলত খেলো ইণ্ডিয়া হওক আৰু লগতে নেশ্যনেল গেমতে উত্তৰাখণ্ডত যিটো আছে ভাল ফলাফল দেখুৱাবলৈ মই আশা ৰাখিছোঁ। ধন্যবাদ ছাৰ। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই চাংচাৰীৰ প্ৰশিক্ষক ছফিকুৰ ৰহমান ডাঙৰীয়া আছিলোঁ। আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু কেৰালাত আপোনালোকে গৈছিলে 6 তাৰিখৰ পৰা 19 তাৰিখলৈ হৈছে শিবিৰ, গতিকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিলে আপোনাৰ? ধন্যবাদ। প্ৰথমতে ধন্যবাদ দিম মই অসম ষ্টেট ছেক্ৰেটেৰী পাপুখান ডাঙৰীয়া যে এই সুবিধাটো মোক দিয়াৰ বাবে। তাতে গৈ আচলতে যিমান আমাৰ সৰু সুৰা ভুলবিলাক আছিল সেইবিলাক শুধাবৰ কাৰণে আমি সুবিধা পাইছোঁ আৰু আমি আশা যে সেই শুধৰণিবিলাকৰ এতিয়া আমি যিবিলাক আগন্তুক নেশ্যনেল গেমছ খেলো ইণ্ডিয়াত যাব, সিহঁতক শুদ্ধ প্ৰশিক্ষণেৰে সিহঁতক অসমৰ কাৰণে মেডেল কঢ়িয়াই আনিবলৈ সুবিধা দিব পাৰে। যিহেতু আপুনি চাংচাৰীত প্ৰশিক্ষণ প্ৰদান কৰে, গতিকে ছেমিনাৰে বা প্ৰশিক্ষণ যদি এটেণ্ড কৰিলে আপুনি, গতিকে সুবিধা কৰি দিব আপোনাক প্ৰশিক্ষণৰ ক্ষেত্ৰত। নিশ্চয় সেইখিনি বহুত সুবিধা হ'ব, যিখিনি গোটেইখিনি মেডেল লোৱাৰ কাৰণে সক্ষম হ'ব। আপোনাৰ প্ৰশিক্ষণতো বহুত খেলুৱৈ জন্ম হৈছে কালাৰপাইটত। বহুত হৈছে। কাৰ নাম ল'ব বিচাৰিব? এতিয়ালৈকে মোৰ 2জন মেডেল পাবলৈকে সক্ষম হৈছে নেশ্যনেল গেমছত। কি নাম আছিলে? নেশ্যনেল গেমছতো পাইছে, খেলো ইণ্ডিয়াতো পাইছে। যিহেতু নেশ্যনেল গেমছ বা গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত আপোনালোকে অফিচিয়েল হিচাপে কাম কৰাৰ সুবিধা লাভ কৰিব বা যোগ্যতা আহৰণ কৰিছে এই ছেমিনাৰ এটেণ্ড কৰাৰ কাৰণে, গতিকে কেনেকুৱা লাগিছে? তাৰ বাবে সঁচাই ভাগ্যৱান বুলি ভাবিম যে ইমান বহুত গেম ঘূৰি ঘূৰি মানে এতিয়া কালাৰীপাইটোত যিটো গেম আমি আগুৱাই গৈ আছোঁ, অসম ট্ৰেডিশ্যনেল গেম, তাতে নেশ্যনেল গেমছত বা খেলো ইণ্ডিয়াত ৰেফাৰী হ'ব পাৰে, সঁচাকৈ নিজে সুখী প্ৰক্ৰিয়া। কিবা ভাল লগা বেয়া লগা অভিজ্ঞতা হ'ল নেকি এইকেইদিনত এই শিবিৰত? নাই, সঁচাকৈ ভাল লগাই, বেয়া লগা বুলি কোনো হেৰি নাই। শিবিৰত সঁচাকৈ ভাল লগায় আৰু আগন্তুক যিখিনি আগলৈকে মাতিব আগলৈকে আৰু যাম বুলি আশা আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই পুনৰ আহিব বিচাৰিছোঁ অসম কালাৰপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপুখান ডাঙৰীয়াৰ ওচৰলৈ। যিহেতু আপোনালোকে কেইবাদিনো তাত থাকিলে, গতিকে কেৰালাৰ পৰিৱেশটো কেনেকুৱা পালে অলপ জানিব বিচাৰিছোঁ। খুব ধুনীয়া, মানে ইমান ডিচিপ্লিন দেখিলোঁ মই কেৰালাত। মানে আপুনি কি ক'ম আৰু, আমি এনেকুৱা এখন যদি আমি এনেকুৱা কেম্প পাতিব বিচাৰোঁ, আমি মানে বহুত দৌৰা দৌৰি কৰিব লাগে। যিহেতু মই নিজে অৰ্গেনাইজ কৰি থাকোঁ বহুত বস্তু অসমত, আমি মানে বহুত মানে বিশৃংখল হৈ যায় আমাৰ বস্তুবোৰ, মানে একো চিজিল নাথাকে। কিন্তু তেওঁলোকৰ ইমান চিজিল, ইমান ধুনীয়াকৈ কৰিছে আৰু ইমান পৰিপাটি হৈছে, মানে খুব ভাল লাগিছে। আৰু আমি সেইটো এটা বস্তু শিকিলোঁ যে আমি কেনেকৈ বস্তুবোৰ কৰিব লাগে, কেনেকৈ আমি ডিচিপ্লিন মেইনটেইন কৰিব লাগে, কেনেকৈ আমি কি অৰ্গেনাইজ কৰিব লাগে, এই বস্তুটো আমি শিকি আহিছোঁ এই কেম্পৰ পৰা। যিহেতু কেম্পত আপোনালোকে কেইবাদিনো থাকিলে, গতিকে সেই কেম্পৰ যিখিনি খৰচ আছিলে সেই খৰচখিনি নিজে বহন কৰিব লগা হৈছে নে ফেডাৰেশ্যনে বহন কৰিছে? নাই, আমি আমাৰ নিজে ব্যক্তিগত খৰচা আমি কৰিছোঁ। যিহেতু চাওঁ পিছত ভৱিষ্যতত যদি অসম চৰকাৰে কিবা কৰে, কিন্তু বৰ্তমানটো আমি তিনিজনে আমি নিজৰ খৰচাতে চব গোটেই কেম্পৰ পৰা আৰম্ভ কৰি থকা খোৱা গোটেই আমি নিজে অৰ্গেনাইজ কৰিছোঁ। মই যিমানটো গম পাওঁ আপোনালোকে ট্ৰেইনত গৈছিলে গুৱাহাটীৰ পৰা, তিনিজনে ট্ৰেইনত গৈছে বা এখেত তিনিচুকীয়াৰ পৰা আহিছিলে, গতিকে ট্ৰেইনত আহোঁতে যাওঁতে কিবা এক্সপিৰিয়েঞ্চ আছে নেকি কেৰালালৈ? ভয়ংকৰ এক্সপিৰিয়েঞ্চ আছে,
ট্ৰেইনত ওৱান ৱেইটিং টিকেট আছিলে, টিকেট ৱেইটিঙে থাকি গ'ল। এটা ছিটত 3জন মানুহ বহি পেলাই গুৱাহাটীৰ পৰা কেৰেলা গৈছোঁ। আহোঁতে বাৰু আমি আমাৰ অকণমান তৎকাল বা প্ৰিমিয়াম তৎকালৰ তেনেকৈ টিকেট পাই গ'লোঁ বুলি আমাৰ অসুবিধা নহ'ল, কিন্তু যাওঁতে আমাৰ সাংঘাতিক কষ্ট হৈছে। আমি এজনে শুলে 2জনে বহি থাকিব লাগে, 2জনে শুলে 1জনে বহি থাকিব, এনেকুৱা হৈছে। তাৰমানে বহুত কষ্ট হৈছে, কাৰণ বহুত কম সময়ৰ ভিতৰত আমি টিকেট মানে কাটিছিলোঁ। আমাৰ ডিচিশ্যনটো কম সময়ৰ ভিতৰতে লৈছিলোঁ। 15-20 দিনৰ ভিতৰত আমি যে কৈছিলোঁ আমি যাম, যিহেতু ফেডাৰেশ্যনৰ পৰা আমাক সুবিধাটো দিছে, আমি সুবিধাটো এৰি দিব নিবিচাৰোঁ। সেইকাৰণে আমাৰ টিকেট বনাওঁতে আমাৰ অলপ টাইম লাগিলে, আৰু সেইটো কাৰণে বহুত সাংঘাতিক ধৰণৰ আমাৰ কষ্ট হৈছে যোৱাটো। এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ। 3জন মানুহ আমি এটা ছিটত বহি পেলাই গৈছোঁ। যিহেতু বৰ্তমান সময়ত 3গৰাকীকৈ প্ৰশিক্ষকে আপোনালোকে ফেডাৰেশ্যনৰ তত্বাৱধানত শিবিৰত আপোনালোকে এটেণ্ড কৰিলে, ভৱিষ্যতে আপোনালোকৰ পাছত আৰু হয়তো প্ৰশিক্ষক ওলাব বা এনেকুৱা ধৰণৰ প্ৰশিক্ষক ভাবিব কথাটো? ডেফিনেটলি আমি অকল আমাৰ 3জনৰ মাজতে সীমিত হৈ নাথাকে। আমি অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰীকে এই সুবিধাটো যদি ফেডাৰেশ্যনে আমাক দিয়ে, আমি আমাৰ এছ'চিয়েশ্যন আছাম কালাৰিপাইটো এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি সকলোকে আগবঢ়াই নিম, আৰু আমাৰ অসমৰ যিটো কালাৰিপাইটো এইটো ষ্ট্ৰং কৰিব আমি চেষ্টা কৰিম। এতিয়া আমাৰ সেইটোৱে প্ৰচেষ্টা যে আমাৰ অসমৰ পৰা নেশ্যনেলত অফিচিয়েল মেক্সিমাম হওক, সেইটোৱে আমি চেষ্টা কৰি আছোঁ। আগন্তুক দিনত আৰু ফেডাৰেশ্যনে আমাৰ লগত ছাপোৰ্ট দি থাকিলে আমি আগবাঢ়ি থাকিম। নিশ্চয়কৈ মই 3গৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম কালেপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া, লগতে আছিলে তিনিচুকীয়াৰ প্ৰশিক্ষক উৎপল বৰুৱা ডাঙৰীয়া, লগতে চাংচাৰীৰ প্ৰশিক্ষক আছিলে মোৰ লগত ছফিকুৰ ৰহমান ডাঙৰীয়া। আমি দেখুৱালোঁ তেখেতসকলে যিহেতু কেৰালালৈ গৈছিলে আৰু এখন কালাৰিপাইটোৰ ছেমিনাৰ এটেণ্ড কৰিছিলে, লগতে এটা কেম্প এটেণ্ড কৰিছিলে, লগতে তেখেতসকলে কেইবাখনো গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অফিচিয়েল হিচাপে থকাৰ সুবিধা লাভ কৰিব বা যোগ্যতা আহৰণ কৰিছে। আমি আশা কৰিম তেখেতসকলৰ প্ৰশিক্ষণত অসমৰ খেলুৱৈসকল আগবাঢ়ি যাওক দুপে। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই দিব গুগল স্পৰ্টছে দি ধন্যবাদ। ফুটবল খেলে ভরি ঘুরে না।